আপোনালোকে চাগে পিছফালে পৰিৱেশটো দেখি আপোনালোকে গম পাইছেই হয় মই আজি উপস্থিত আছো তিনিচুকীয়া জিলাৰ মাগুৰী মটাপুং বিলত হয় আৰু ইয়াত আজি মই আপোনালোকক যিটো পৰিৱেশ আমাৰ নেচাৰেলি প্ৰকৃতিৰ যিটো পৰিৱেশ সেই দৃশ্য মই আজি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু চাগে আপোনালোকে বহু ব্যক্তি দেখিছে বহু পৰ্যটক আহিছে বহু বিভিন্ন জায়গাৰ পৰা বহু পৰ্যটক আহি পেলাই এই প্ৰকৃতিৰ সৌন্দৰ্যবিলাক ল'বৰ কাৰণে সকলোৱে চেষ্টা কৰিছে আহক আজি আমি আপোনালোকক নাওত উঠাই পেলাই লৈ যাওঁ প্ৰকৃতিৰ মাজলে যত নেকি আপোনালোকে প্ৰকৃতিৰ বহুখিনি বস্তু আজি এই ভিডিঅ'টোত দেখিবলৈ পাব আহক আপোনালোকক আমি লৈ গৈছো আৰু এতিয়া আমি আপোনালোকক লৈ আহিলো একদম ফুলৰ মাজলৈ হয় আৰু এই ফুল বহুতে কয় পদুম ফুল বহুতে কয় ভেট ফুল আপোনালোকে কমেন্টত লিখিবচোন এয়া ভেট ফুল নে পদুম ফুল ইয়াৰ উত্তৰটো আমি আপোনালোকৰ পৰা বিচাৰিম কমেন্টত আপোনালোকে লিখিব আৰু ইয়াৰ পৰিৱেশটো চাওক যেতিয়া আপোনালোকে আহিব এই ভেট ফুলে হওক বা পদুম ফুলে হওক বা যিয়েই নহওক ইয়াৰ পৰিৱেশৰ মাজত যেতিয়া আপোনালোকে সোমাব আপোনালোকৰ মনটো কিমান বেছি ভাল লাগি যাব আৰু চাওক এইহে আচলতে প্ৰকৃতি আমি থাকিব পাৰো চহৰত আমি থাকিব পাৰো সেই অট্টালিকাৰ ওপৰত কিন্তু এই প্ৰকৃতিত আপোনালোকে যি ইয়াত সৌন্দৰ্য আপোনালোকে অন্তৰৰ পৰা যেতিয়া গ্ৰহণ কৰিব নহয় এই পৰিৱেশ যেতিয়া আপোনালোকে চাব পৰিৱেশবিলাকেই বেলেগ হৈ যাব আৰু ইমান বেছি ভাল লাগে আপোনালোকৰ যিমান টেনচন থাকক যিমান আপোনালোকে অশান্তিত থাকক ইয়াত যদি আপোনালোকে এপাক যদি আহি যায় আপোনালোকৰ মন মানে দিল খুলি যাব আৰু ইয়াত চৰাই চিৰিকটি পশু পক্ষী মাছ কাছ বিভিন্ন ধৰণৰ এই পানীত আছে আৰু এইবিলাক চোৱাৰ পৰিৱেশটোৱে বেলেগ ইয়াৰ পৰিস্থিতিয়ে বেলেগ খুব বেছি ভাল লাগে যেতিয়া আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ মাজত সোমাই আহো আৰু এই প্ৰকৃতিয়ে আচল আমাৰ প্ৰকৃতি আৰু এই প্ৰকৃতি যদি আমি গ্ৰহণ কৰি পেলাই যদি সকলো লগত যদি আমি মিলি থাকো তেতিয়া এই পৃথিৱীখন আৰু বহু বেছি সুন্দৰ হৈ পৰে আৰু এই যে যি আপোনালোকে ভেট ফুল বা পদুম ফুল যি আপোনালোকে দেখিছে বহু পৰ্যটক আহে বা বহু ব্যক্তি আহে বিভিন্ন স্থানৰ পৰা প্ৰত্যেকে ভাবে যে ফুলপাহ দেখাত ইমান ধুনীয়া যিহেতু প্ৰত্যেকে এপাহ ছিঙি লৈ যাওঁ বুলি ঘৰলৈ ভাবে আৰু বহু ব্যক্তিয়ে আগতে লৈ গৈছিলে কিন্তু এতিয়া ৰুলছ এণ্ড ৰেগুলেশ্যন আনি দিয়া হৈছে কাৰণ কেলে প্ৰতিজন পৰ্যটকে যদি আহি পেলাই এনেকুৱা যদি ধৰক প্ৰত্যেকে দুপাহ তিনিপাহ চাৰিপাহ যদি ছিঙি যদি লৈ যায় আমাৰ ইয়াৰ যি পৰিৱেশটো আছে পৰিৱেশখিনি আমাৰ নষ্ট কৰা যেন অনুভৱ হ'ল আৰু সেইকাৰণে এই বছৰৰ পৰা এই ভেট ফুলে হওক বা এই পদুম ফুলে হওক বা এই পদুম ভেট ফুলে হওক ছিঙিবৰ কাৰণে এতিয়া মানা কৰা হৈছে হয় আপোনালোকে ইয়ালৈ আহিলে আপোনালোকে ইয়াৰ প্ৰকৃতি সৌন্দৰ্য আছে আপোনালোকে ইয়াত উপভোগ কৰক একো আপত্তি নাই আপোনালোকে থাকিব বিচাৰিছে থাকি যাওক ইয়াত ফুৰি যাওক খাই যাওক সকলো কৰক সকলো ফূৰ্তি কৰক কিন্তু এই ভেট ফুল বা এই পদুম ফুল কিন্তু আপোনালোকে ইয়াৰ পৰা ছিঙি লৈ নাযাব ইয়াৰ প্ৰকৃতিৰ বস্তু প্ৰকৃতিৰ লগত থাকিবলৈ দিয়ক আৰু এই ফুল কেতিয়াও আপোনালোকে নিছিঙিব আহক চুই চাওক আপোনালোকে এই সৌন্দৰ্যবিলাক আপোনালোকে গ্ৰহণ কৰক কিন্তু এই ফুলপাহ যাতে আমি প্ৰকৃতিৰ পৰা ছিঙি পেলাই যাতে আমি অনিষ্ট নকৰো আৰু আপোনালোকে যদি ইয়ালৈ যদি আহে আপোনালোকে ইয়াৰ গোটেই পৰিৱেশটো আপোনালোকে দেখিছে যে ইয়াত কমসে কম 10-15 বিঘা হ'ব চাগে এই ভেট ফুল বা এই পদুম ফুলৰ দৃশ্যটো এই দৃশ্যটো কিন্তু আপোনালোকে আহিলে নুচুৱাকৈ নাযাব আপোনালোকে যদি এই মাগুৰী মটাপুং বিললৈ আহি পেলাই যদি আপোনালোকে এই যদি অঞ্চলটো যদি আপোনালোকে নাচায় আপোনালোকৰ জীৱনৰ কৈছো নহয় এটা অংশ আপোনালোকৰ থাকি যাব সেইকাৰণে আপোনালোকে আহিব এই 10-15-20 বিঘা মান হ'ব চাগে এই অঞ্চলটো কিন্তু আপোনালোকে নুচুৱাকৈ নাযাব আপোনালোকে উপভোগ কৰি যাব এই ভেট ফুলে হওক বা পদুম ফুলে হওক বা ইয়াৰ দৃশ্যটোৱে মানে বেলেগতকৈ বেলেগ আৰু এই দৃশ্য কিন্তু আপোনালোকে পৃথিৱীৰ সকলো জায়গাতে আপোনালোকে নাপাব এনেকুৱা দৃশ্য আপোনালোকে আহিলে কিন্তু এপাক এই উপভোগ কৰি যাব আৰু ইয়াতে এটা কথা মই আপোনালোকক আকৌ কৈ দিওঁ যে ইয়ালৈ যদি আপোনালোকে আহে আপোনালোকে মিউজিক সিস্টেম বিলাক লৈ আহিব পাৰিব একো নাই কিন্তু লাউড মিউজিক নকৰিব অৰ্থাৎ বহুত ডাঙৰ ডাঙৰ ডিজে বিলাক আপোনালোকে লৈ নাহিব কাৰণ কেলে ইয়াত প্ৰকৃতিৰ লগত যিখিনি চৰাই চিৰিকটি বিভিন্ন দেশ বিদেশৰ পৰা আহি পেলাই আমাৰ এই মটাপুং মাগুৰী বিলতে তেওঁলোকে বসবাস কৰে আৰু যদি আমি তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ যদি ডিজে বা ডাঙৰ ডাঙৰ যদি মাইক আমি যদি ইয়াত লগাই দিওঁ এইবিলাকত হলে আমি প্ৰকৃতিক অকমান ধ্বংস কৰা নিচিনা হয় বা চৰাই চিৰিকটিক আমি আমনি দিয়া নিচিনা হয় আৰু সেই তেতিয়াই ইয়াত থকা বসবাস কৰা চৰাই চিৰিকটিবিলাকৰ কাৰণে অসুবিধা হয় সেইকাৰণে আপোনালোকে ইয়ালৈ যদি আহে ফুৰিবলৈ আপোনালোকে ধৰক গাড়ীতে হওক বা ইয়াত বহুতে ধৰক আশে পাশে বহুত অঞ্চলত ধৰক বহুতে পিকনিকো খায় এই পিকনিক খালেও বা অন্যান্য এইবিলাক জেগাত আপোনালোকে ডাঙৰ ডাঙৰ ডিজে বিলাক আপোনালোকে লগাই নিদিব যাতে তেওঁলোকক যাতে আমি আমনি নকৰো আৰু এটা কথা আপোনালোকে ইয়াত মন কৰিব আমি প্ৰায়বিলাক জেগাত দেখিছো বহু ব্যক্তি যেতিয়া ইয়াত নাওত উঠি ফুৰিবলৈ আহে বহুতক দেখিছো আমি চিপছৰ বাকলি কোনোবাই পানীৰ বটল বা কোনোবাই চকলেটৰ বাকলি বিভিন্ন জেগাত আমি এনেকে পৰি থকা দেখিছো এইবিলাক যাতে আপোনালোকে নকৰে আপোনালোকে ধৰক চিপছ খাইছে খাওক পানী খাইছে খাওক
সেইবিলাক যিবিলাক ধৰক ডাষ্ট বা যিবিলাক আপোনাৰ ধৰক সেই ৱেষ্ট মেটেৰিয়েলছবিলাক আপোনালোকে পানীত পেলাই নিদিব। আপোনালোকে যদি নাৱত লৈ পেলাই যদি খাই থাকক, কিন্তু নাওখনতে পেলাব, আৰু যেতিয়া আপোনালোকে বাহিৰত গুচি যাব তাত গৈ পেলাই আপোনালোকে ডাষ্টবিন ইউজ কৰিব, তাত আপোনালোকে পেলাই দিব। কিন্তু এনেকৈ আপোনালোকে পানীত পেলাই থৈ নাযাব। আমি বহু জেগাত দেখিছোঁ কোনোবাই চকলেটৰ বাকলি, কোনোবাই চিপছৰ বাকলি, বহুত জেগাত এই ধৰণে পেলাই থৈ আহিছে। সেইবিলাক জেগাত যাতে এইবিলাক যাতে প্ৰকৃতিক যাতে ধ্বংস কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা নকৰে। আপোনালোকে আহিছে ফুৰিবলৈ, আমিও খুব ভাল পাইছোঁ, আমি আদৰিছোঁ, আপোনালোকে আহক, ফুৰক, সকলোৱে উপভোগ কৰক, কিন্তু জেগাটুকুৰা লেতেৰা নকৰিব। এই ভেটফুল বা পদুম ফুল আপোনালোকে নিছিঙিব, আৰু ইয়াত আপোনালোকে প্ৰকৃতিৰ যি সৌন্দৰ্য সদায় আপোনালোকে জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰক। আপুনিও উপভোগ কৰক, আপোনাৰ ল'ৰা ছোৱালী, আপোনালোকৰ ভৱিষ্যত আহিবলগীয়া প্ৰজন্ম অৰ্থাৎ আমাৰ নাতি পুতি সকলোৱে যাতে এই পৰিৱেশবিলাক সদায় কাৰণে আমি তেওঁলোকক কাৰণে ৰাখি থৈ যাব লাগিব। সেইকাৰণে এই প্ৰকৃতিৰ ধ্বংস যাতে কোনো নকৰে। সকলোৱে আহক, ফুৰক, ফূৰ্তি কৰক, ধুনীয়াকৈ উপভোগ কৰক, যাতে কোনো ইয়াত একো অনিষ্ট কৰিবৰ কাৰণে যাতে চেষ্টা নকৰে। 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30। আৰু এতিয়া আহি গ'লো একদম টাৱাৰৰ ওপৰত উঠিলোঁ। হয়, মোৰ পিছফালে আপোনালোকে দেখিছে গোটেই পৰিৱেশটো যদি আপোনালোকে চাই নহয়, আপোনালোকে আহিলেও এই টাৱাৰত উঠি ল'ব পাৰিব। 100 পলীয়া 200 পলীয়া, মানে 200 পলীয়াৰ ওপৰত প্ৰায় ধৰক আপুনি 30-40 ফুটমান ওখৰলৈ আপুনি এই ধৰণে উঠি ল'ব পাৰিব। আৰু আপুনি গোটেই পৰিৱেশটো চাওকচোন কি সুন্দৰ, আৰু ইয়াৰ পৰা আপুনি গোটেই চৰাই চিৰিকটি চাব পাৰিব। আৰু যিটো জেগাৰ পৰা আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ, সেইটো আপোনালোকে নিশ্চয় চাগে দেখিছে, সেয়াই হৈ গ'ল আমাৰ যাত্ৰা আৰম্ভ কৰা সেই ঘৰটো, বা অৰ্থাৎ আমি সেই মানে ষ্টাৰ্টিং পইণ্টটো। আৰু সেই ষ্টাৰ্টিং পইণ্টৰ পৰা আমি আপোনালোকক বিভিন্ন অঞ্চলবিলাক আমি আপোনালোকক ইয়াত আজি দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। কেনেকুৱা পালে পৰিৱেশটো আপোনালোকে জনাবৰ কাৰণে নাপাহৰিব। আৰু আপোনালোকে আহিলে কিন্তু এই মতাপুং মাগুৰী বিলৰ একদম মাজত থকা এই আইলেণ্ডটো অৰ্থাৎ দ্বীপটোলৈ আপোনালোকে আহি পেলাই ইয়াত এপাক কিন্তু আপোনালোকে উপভোগ কৰি যাবৰ কাৰণে কিন্তু আপোনালোকে নাপাহৰিব। আৰু আপোনালোকে যদি আহে নহয় এই আইলেণ্ড অৰ্থাৎ এই মাজুলী বা এই দ্বীপটোলৈ যদি আপোনালোকে আহে, ইয়াতে আপোনালোকে অকণমান সময় কটাব পাৰিব, বা আপোনালোকে যদি আহাৰ খাব বিচাৰে আপোনালোকে ইয়াত আহাৰ খাব পাৰিব। গোটেই ধুনীয়া লোকেশ্যন। আৰু এই যিটো টাৱাৰটো আছে, মই আপোনালোকক কৈছোঁ প্ৰায় 30-40 ফুটমান ওখ হ'ব। এই টাৱাৰটোৰ ওপৰতো উঠিব পাৰিব, আৰু আপোনালোকে ইয়াত এই পিকনিক টাইপতো আপোনালোকে ইয়াত অকণমান এনজয়মেণ্ট আপোনালোকে ইয়াত কৰিব পাৰিব। খুব বেছি ধুনীয়া পৰিৱেশ, আপোনালোকে আহিব আৰু এই জেগাটো কিন্তু আপোনালোকে মিছ নকৰিব। আৰু আজি আমি মতাপুং মাগুৰী বিল গোটেইটো যাত্ৰা আৰম্ভ কৰিলোঁ, খুব বেছি ভাল লাগিলে। আৰু মই একদম ভাইটিক অশেষ ধন্যবাদ জনাইছোঁ। এই ভাইটিয়ে আজি আমাৰ এই নাওখন চলাই নি পেলাই আমাৰ গোটেই পৰিৱেশটো দেখুৱাই দিলে। অশেষ ধন্যবাদ ভাইটি। তোমাৰ নামটো? দিব্যজ্যোতি গোহাঁই। দিব্যজ্যোতি গোহাঁই, অশেষ ধন্যবাদ থাকিল তোমাক। আৰু এই ধৰণে তুমি পৰ্যটকবিলাকক যিহেতু লৈ যোৱা, বিভিন্ন জেগাৰ পৰা তেওঁলোকে আহে, খুব বেছি ধন্যবাদ থাকিল দেই, একদম অশেষ ধন্যবাদ। আৰু আহক আজি আমি এই পৰিৱেশটো যিকেইজন ব্যক্তিয়ে দায়িত্বত লৈ পেলাই এই পৰিৱেশটো আপোনালোকৰ কাৰণে সুবিধা কৰি দিছে, তেওঁলোকৰ লগত দুই এষাৰ কথা পাতোঁ। আহক ভাইটি, নমস্কাৰ। নমস্কাৰ। ভালে আছা? ভালে আছোঁ। হয় হয়। আৰু যিহেতু ধৰা তোমালোকৰ এই পৰ্যটকস্থলীটো আহিছোঁ, চাইছোঁ, বহুত বেছি ভাল লাগিছে, কি বুলি ক'বা আমাৰ যিসকল পৰ্যটক আহিব লগা আছে তেওঁলোকক কি বুলি ক'বা? হয়, পোনপ্ৰথমে মই আপোনালৈ আমাৰ এই মতাপুং মাগুৰী বিলৰ বাৰ্ড ভিউ পইণ্টৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। আৰু বিগত বৰ্ষটোৰো আপুনি যিদৰে আমাৰ মাজত আহি আজি আমাৰ এই মাগুৰী মতাপুং বিলৰ যি নান্দনিক পৰিৱেশ, পক্ষীকুল বা বিদেশী পৰিভ্ৰমী পক্ষীৰ যি আৱাসস্থলীটো আপুনি সামাজিক মাধ্যমৰ যোগেদি যিদৰে সুন্দৰ উপস্থাপন কৰিছে, তাৰ বাবে মই পুনৰ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহক সকলোৱে মতাপুং মাগুৰী বিলৰ এই নান্দনিক পৰিৱেশ, পক্ষীকুল আহি উপভোগ কৰক। আৰু সকলোৱে মিলি মাগুৰী মতাপুং বিলৰ যি জৈৱ বৈচিত্ৰ্য আৰু যি প্ৰাকৃতিক পৰিৱেশ, আমি সকলোৱে সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত অংশীদাৰ হওঁ। মই চবকে সকলো ৰাইজক মই অনুৰোধ জনাব বিচাৰোঁ। আৰু আপোনালোকে জানে মতাপুং মাগুৰী বিলখন অসমৰ অন্যতম এক পৰ্যটনথলী হিচাপে গঢ় লৈ উঠিছে। আৰু ইয়াত যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে নিজ নিজ পৰিকল্পনাৰ যোগেদি বুটিঙে হওক বা ৰেষ্টুৰেণ্টে হওক বা থকা খোৱা ব্যৱস্থাৰ যোগেদি আমি সংস্থাপিত লাভ কৰিবলৈ সক্ষম হৈছোঁ। অনাগত সময়ত ইয়াত আৰু যুৱক যুৱতী বা পৰ্যটন উদ্যোগটো উন্নতমানৰ হৈ ইয়াত সংস্থাপিত হোৱাৰ এটা থল আছে। আৰু বৰ্তমান যিহেতু শীতকাল চলি আছে, এইবাৰ মতাপুং মাগুৰী বিলত যথেষ্ট সংখ্যক পৰ্যটকসকলে বা অতিথিসকলে ইয়াত
মাগুৰী বিলৰ যি নান্দনিক পৰিৱেশ, এই নান্দনিক পৰিৱেশটো উপভোগ কৰিবলৈ ভিৰ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু যি পৰিৱেশ মই আপোনালোকক ইয়াত যে দেখাইছো এই মতাপুং মাগুৰী বিল এই পইণ্টটোলৈ যদি আপোনালোকে আহে নহয়, ইয়াত অকল আপোনালোকে নাওতে উঠা নহয় মানে গোটেই অকল পৰিৱেশ চোৱাই নহয়, ইয়াত আপোনালোকে থকা খোৱা বোৱা গোটেই পৰিৱেশবিলাক দেখা পাব। আৰু ইয়াত চাওক এতিয়া যিহেতু ইয়াৰ পৰিৱেশবিলাক বহুত বেছি সুন্দৰ কৰিলে আৰু বহু পৰ্যটক আহে, বিভিন্ন স্থানৰ পৰা দেশ বিদেশৰ পৰা বহু পৰ্যটক আহে আৰু লগতে আমাৰ ইয়াৰ স্থায়ী বহু ব্যক্তিও আহে। আমাৰ লগত ইয়াত মই বৌ এগৰাকীক লগ পাইছো। বৌ ভাল? হয় হয়। এই কেনেকুৱা লাগিলে আপোনালোকে ইয়াত আহি পেলাই? আমি আহি পাইছো, জাষ্ট আহিয়ে চাহ একাপ লৈছো হাতত। হয় হয়। আজি চাম বুলি আহিছো। আজি প্ৰথমবাৰ আহিছে নেকি? নহয়, আগতে আহিছো কিন্তু হয়। এই সময়টোত মিলাব নোৱাৰো মানে। হয়। আজি মিলিছে আমাৰ যেনে তেনে কৰি। তাৰপৰা আহিছো, চাওঁ এতিয়া কিমান দূৰ কি দেখো। হয় হয়, খুব বেছি ধন্যবাদ। আপুনি? নমস্কাৰ। হয়, নমস্কাৰ। মই ইয়াৰে হয়, হয়। মোৰ বা হয়। আচ্ছা। তাকে এবাৰ আহিছো আৰু প্ৰথমবাৰ আহিছো মই। হয় নেকি? ওচৰত হলেও মানে প্ৰথমবাৰ আহিছে? ওচৰত হ'লে প্ৰথমবাৰে আহিছো। ঠাইখন বৰ ধুনীয়া লাগিছে। হয় হয়, খুব বেছি ধন্যবাদ। আপোনালোকে তেতিয়াহ'লে চাওক, আমিতো ফুৰি মেলি আহিলো বাৰু। আৰু আপোনালোকেও এবাৰ আহিব। আৰু ইয়াত আপোনালোকে মই যিহেতু কৈছো যে থকা খোৱা বোৱা মানে গোটেইবিলাক ব্যৱস্থা আছে। আৰু এটা বিশেষ কথা মই ইয়াত ক'ব কাৰণে চেষ্টা কৰিম যে যিজন ব্যক্তি ইয়াত বিশেষকৈ লাগি আছে সেই ককাইদেউজন হ'ল অচিন্ত ককাইদেউ। আৰু এই অচিন্ত ককাইদেৱে দেখিছো আমি আজি বহু বছৰৰ পৰা তেওঁ একদম মানে জিৰ'ৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে এই পৰিৱেশটো অকণমান গঢ়িবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। আৰু এটা কথা আমি গম পাইছো যে ইয়াত চৰকাৰৰ ফালৰ পৰা কিন্তু অকণমানো তেওঁলোকে সহায় পোৱা নাই। এতিয়া গাঁৱৰ ব্যক্তি চাওক, এজন ব্যক্তিয়ে ইয়াত গাঁৱত নাই বুলি ক'লেও ধৰক 40-50টা পৰিয়াল তেওঁলোকে ইয়াত চলাবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে বা বহুখিনি কষ্ট তেওঁলোকে কৰিছে। সেইকাৰণে চৰকাৰে যদি অকণমান যদি আমাৰ এই পৰ্যটকস্থলীটো যদি অকণমান যদি মন কৰে, বা যিহেতু তেওঁলোকে ধৰক দেশ বিদেশৰ যিসকল পৰ্যটক আহে, পৰ্যটকবিলাকক আনিবৰ কাৰণে তেওঁলোকে বহুখিনি ইয়াত চেষ্টা কৰিছে। আৰু আপোনালোকেও যদি যিমান পাৰে এই ভিডিঅ'টো অকণমান যদি শ্বেয়াৰ কৰি দিয়ে আৰু চৰকাৰৰ কাণত বা চৰকাৰৰ গাত যদি এই ভিডিঅ'টো যদি পৰে, আৰু এই পৰ্যটকস্থলীবিলাক আমি অকল যিসকল পৰ্যটক এতিয়ালৈকে আহিছে অকল তেওঁলোকে নহয়, আৰু যাতে ভৱিষ্যত আৰু যাতে পৰ্যটক আহে এইবিলাক স্থানলৈ, আৰু আমাৰ ভাৰতবৰ্ষ বা আমাৰ অসমখন কি ধৰণে আমি আগুৱাই নিব পাৰোঁ, এই ধৰণৰ পৰ্যটকস্থলীবিলাক দেখুৱাই বা দেশ বিদেশৰ ব্যক্তিবিলাকক আমি আনি পেলাই কি ধৰণে আমাৰ অসমখন বা আমাৰ ভাৰতখন আৰু বেছি আমি আগুৱাই নিব পাৰোঁ, সেইবিলাক আমি প্ৰচেষ্টা এইদৰে অচিন্ত ককাই যি ধৰণে কামবিলাক কৰি গৈছে সেইধৰণে যাতে আমি সকলোৱে তেওঁক বা এই ধৰণে ব্যক্তিবিলাকক যাতে আমি সহায় কৰোঁ। আহক আমি সকলোৱে এই পৰিৱেশবিলাক আমি উপভোগ কৰোঁ আৰু দেশ বিদেশৰ ব্যক্তিবিলাককো আমি ইয়ালৈ আহিবৰ কাৰণে আমি সুবিধা কৰি দিওঁ। আৰু যিহেতু মই আপোনালোকক যে কৈ আছোঁ যে থকাৰ ব্যৱস্থা আছে বুলি, হয় আমি থকাৰ ব্যৱস্থাবিলাক চাওঁচোন। আহক কি ধৰণে ইয়াত পৰ্যটকবিলাক আহিলে থাকিব পাৰিব, বা আপোনালোকেও যদি ইয়াত যদি আহে নহয় থাকিব পাৰিব। এই ধৰণে ইয়াত কটেজবিলাক নিৰ্মাণ কৰি দিয়া হৈছে। আৰু কটেজৰ ভিতৰতনো কি কি আছে, বা আপোনালোকে আহিলে নিশাটোৰ ভিতৰত কি কিনো পাব, আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ। আহক, এখন একদম সুন্দৰ বেড পাব, 2টা গাৰু, টাৱেল, এইফালে কম্বল, আৰু এটা সুন্দৰ ৰুম। আৰু এই ৰুমটোৰ ভিতৰতে আপোনালোকে গোটেই নিশাটো আপোনালোকে কটাব পাৰিব। আৰু ইয়াত অকল কটোৱাই নহয়, অকল নিশাটো কটোৱাই নহয়, ইয়াৰ পৰাই আপোনালোকে গোটেই পৰিৱেশটোৱে চাব পাৰিব। এইফালে যিহেতু কটেজ আছে, আৰু কটেজৰ পৰা আপোনালোকে ৰাতি শোৱাৰ আগতো আপোনালোকে পৰিৱেশটো চাই ল'ব পাৰিব। আৰু ৰাতিপুৱা শুই উঠিও একেবাৰে আপোনালোকে গোটেই পৰিৱেশটো ইমান সুন্দৰকৈ দেখিব পাৰিব। আৰু এনেকুৱা ধৰণৰ পৰিৱেশবিলাক যেতিয়া আমি দেখিম আমাৰ মনটো খুব বেছি ভাল লাগে। আৰু এইবিলাকে হৈ গ'ল প্ৰকৃতিৰ আচল দৃশ্য। আৰু আজি আমি আপোনালোকক গোটেই পৰিৱেশটো অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু আজি বৰ বেছি দীঘল কৰি নাথাকোঁ, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।